আকাশ এইটো কি কৰি আছা? ক্লিন আপ কৰি আছো। ক্লিন আপ কৰিলে কি হয়? ক্লিন আপটো কৰিলে মানে স্কিনটো আপোনাৰ চফ্ট হয় আৰু আপোনাৰ পিম্পল চিম্পল থাকিলে নাইকিয়া হয়। ডাৰ্ক চাৰ্ক থাকিলে হয় আৰু বগা চাইনিং এটা আহে। বগা চাইনিং দিয়ে। কিমান খৰচ হয়? এইটো 600 আৰু ৰিলেক্সিঙো হয়, মাছাজো থাকে ইয়াত। হয়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোলৈকে শুভ সন্ধিয়া। আজি মই এনেকুৱা এজন যুৱকৰ কাষত উপস্থিত আছোঁ, যিজন যুৱকে সুদূৰ মুম্বাইত কাম কৰি আহি এটা বিদ্যা শিকি আহি বৰ্তমান মেলেং চাৰিআলিৰ সমীপতে, গায়ন গাঁৱৰ আলিমূৰৰ সমীপতে মেলেং গাৰ্লছ স্কুলৰ পৰা কিছু নাতি দূৰৈত তেওঁ এটা কাম কৰি আছে। এই কামটো কি আপোনালোকক জনাম। প্ৰথমতে মই পৰিৱেশটো দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। এসব বেৰতে শিৱ বাবাৰ ফটো। এসব আকাশ মেক্স চেলুন, এইখন দেখিছে ন? ফোন নম্বৰো দি থোৱা আছে 901960000267। এইটো আকৌ কৈ দিছোঁ 9019600267। আহক আমি চেলুনখনৰ ভিতৰলৈ যাওঁ। এজন মেলেঙৰ এজন যুৱকৰ এয়া কাম। যুৱকজনে বিভিন্ন ব্যক্তি বাছি নলৈ তেওঁ কিয় চেলুনত ধৰিলে, কিয় চুলি কাটিবলৈ ল'লে, সেইখিনি কথা আপোনালোকক জনাম। আহক দেখুৱাইছোঁ চেলুনখনৰ পৰিৱেশটো মই দেখুৱাইছোঁ। চব বিভিন্ন ধৰণৰ সা সামগ্ৰী আছে, এইবিলাক দেখুৱাইছোঁ। এইবোৰ বিভিন্ন ধৰণৰ সামগ্ৰী, এইবিলাক ধৰণৰ বিভিন্ন ধৰণৰ ক্ৰীম, এইবোৰ ক্ৰীমবোৰ দেখুৱাইছোঁ। কিন্তু ৰেটটো লিখা আছে ইয়াতে, এইখিনি ৰেটখিনি চাওক। এইখিনি ৰেটখিনি লিখা আছে। আকাশ জয়জ্যোতি তোমালৈ নমস্কাৰ জনাইছোঁ। নমস্কাৰ। ভালে আছানে? ভালে। এই কামটো কিমান দিনৰ পৰা কৰিছা? এই কামটো হ'ল 15-16 বছৰমান হ'ল। 15-16 বছৰ। এই কামটো তুমি কিয় বাছিলা? মানে মই যেতিয়া কলেজত পঢ়ি আছিলোঁ, হয়, তেতিয়া মোৰ লগৰ এজন আছিলে মানে, হয়, সি মানে বাহিৰত গুচি গ'ল প্ৰথম। হয়, তাৰপৰা সি মোৰ বেষ্ট ফ্ৰেণ্ড আছিলে। হয়, তাৰপৰা সি আগতীয়াকৈ গ'ল বাহিৰত। তাৰপৰা কি কাম কৰিছে মই গম নাপাওঁ বিশেষকৈ। তাৰপিছত মোৰ অকলে থাকি বেয়া লাগিলে, তাক ক'লোঁ বোলো তই যি কাম কৰিছ বোলো মই বাহিৰলৈ যাওঁ বোলো, মই সেইটোকে কৰিম। হয়। তাৰপিছত বোলে ঠিক আছে গুচি আহ বোলে। তাৰপৰা গ'লোগৈ, গৈ প্ৰথম পুনে গ'লোঁ। পুনেত মই থেৰাপিষ্টৰ কাম শিকিলোঁ, মানে মাছাজৰ, বডি মাছাজ, প্ৰফেচনেল বডি মাছাজ। মোৰ থেৰাপিষ্টটো হয়, যিকোনো মানে বিষ চিষ ঠিক কৰিব পাৰোঁ মই। আচ্ছা। তাৰপৰা সি সেইটো জব কৰি আছিলে। তাৰপৰা তেনেকৈ মানে ময়ো এনেকৈ শিকিলোঁগৈ। শিকি পেলাই 4 বছৰমান মানে তেনেকৈ কৰিলোঁ, 5 ষ্টাৰ হোটেলতো কৰিলোঁ। আৰু এনেকুৱা মানে বাহিৰত থেৰাপিষ্টৰ মানে এনেকুৱা হেৰি আছে, মানে স্পা বুলি কয়। স্পাত কৰিলোঁ 4 বছৰ। 4 বছৰত কৰি আকৌ চিন্তা কৰিলোঁ বোলো হেয়াৰৰ লাইনত কৰোঁগৈ। তাৰপৰা লগৰবোৰো তাত চিনাকি হ'লোঁ, লগৰবিলাকেও কৈ থাকে বোলে হেয়াৰৰ কামলৈ গুচি যোৱা বোলে, তাত পইচাটো বেছি। আচ্ছা। তেনেকৈ মানে হেয়াৰৰ কাম শিকিলোঁ মুম্বাইত গৈ। আচ্ছা। তাৰপৰা শিকি এবছৰ দিন মই কোৰ্চ কৰিলোঁ। মানে মই ইউনিচেক্স হেয়াৰ ষ্টাইলিষ্ট হয়, মানে লেডিজ আৰু জেণ্টছ দুয়োটাই কাম জানো। লেডিজ আৰু জেণ্টছ দুয়োটাই কাম কৰে। তোমাৰ এই পাৰ্লাৰত লেডিজ আৰু জেণ্টছ দুয়োটাই প্ৰিফাৰ কৰা? দুয়োটাই কৰিছে। ইয়াত কাম কৰা মই ঘৰতো কৰোঁ, হয়, মানুহৰ ঘৰতো কৰোঁগৈ। আৰু এখন মোৰ চেলুন আছে টাউনত, যোৰহাটত, হয়, তাতো যাওঁ মই। সেইখনৰ নাম কি? সেইখনো একেই নামেই। তোমাৰ চেলুনখনৰ নাম কি? আকাশ মেক্স ষ্টাইলিষ্ট। আকাশ মেক্স ষ্টাইলিষ্ট। গাঁৱলীয়া এলেকাত তুমি গাঁৱলীয়া এলেকা বুলি ক'বলৈ হ'লে মানে কি হয়, মোৰ চাৰ্ভিছবিলাক অকণমান বেলেগ টাইপৰ। হয়, মানে কাটিং চাটিঙৰ পৰা ধৰি মানে এইবোৰ চব বেলেগ টাইপৰ, মানে কেঁচি চেচিৰ পৰা ধৰি মানে চব বেলেগ ষ্টাইলৰ মানে। দেখাই দিছোঁ মই। হয়, সেইবিলাক দেখিছে ন? এইবোৰ এখন কেঁচিৰ দাম 12,000। এইবিলাক কেঁচি বন্ধুসকল চাওক, এইবোৰ কেঁচি এখনৰ দাম 12,000। আৰু প্ৰডাক্টবিলাক মানে যিবিলাক ইউজ কৰোঁ মানে সেইবিলাক বহুত প্ৰফেচনেল প্ৰডাক্ট হয়। মানে ডুপ্লিকেট একো বস্তুৱে নাই মোৰ ইয়াত। সেইটো কাৰণে মানে বেছি ৰেট নলওঁ। মানে হেয়াৰ কাটত 50 টকা হয়, আৰু শ্বেভিঙত 50 টকা, আৰু এনেকৈ ফেচ ৱাছ কৰিলে মানে 150 লওঁ, 200 লওঁ। আৰু আপোনাৰ ফেচিয়েল কৰে, ফেচিয়েলৰ আপোনাৰ আছে 600 টকা ষ্টাৰ্টিং আছে ফেচিয়েলৰ ৰেট। মানে কেইবাবিধো ফেচিয়েল আছে ইয়াত, প্ৰডাক্টৰ ৰেটটো আৰু একেবাৰে কমটি দাম 600, তাৰপৰা 2000লৈকে আছে ফেচিয়েলৰ হেৰি। তাৰপৰা ফেচ ৱাছো আছে, কমটি 130 টকাৰ পৰা আছে। আৰু আপোনাৰ স্পা কৰোঁ, স্মুথিং কৰোঁ, ষ্ট্ৰেইটিং কৰোঁ,
আৰু হেয়াৰৰ কিছুমান ট্ৰিটমেণ্ট কৰোঁ মানে ডেণ্ড্ৰফ ট্ৰিটমেণ্ট হেয়াৰ ফল ট্ৰিটমেণ্ট তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট কৰোঁ। এইটো তোমাৰ ভাড়া নে কি? এইটো ভাড়া ৰুম হয়। ভাড়া এনেই মই বনাই লৈছোঁ চব। এনেই ঘৰটোহে চিম্পুল ঘৰটোহে আছিলে। বাকী এইবোৰ চব মই গ্লাছ চ্লাছ পৰা ধৰি চব ফেন চেন লাইটিং চাইটিং চব মই নিজে লগাই লৈছোঁ। বনাই লৈছা। যিসকল উঠি অহা যুৱক তেওঁলোকক উদ্দেশ্যে কি ক'বা, যিসকলে কাম এতিয়াও কৰা নাই? মই কিছুমান ল'ৰা বাহিৰত যায় বাৰু চিকিউৰিটি গাৰ্ড কৰিবলৈ পঢ়ি শুনি, তেওঁলোককো মই ল'ৰাক পঠিয়াইছোঁ বাৰু। মই এতিয়ালৈকে 7টামান ল'ৰা পঠিয়ালোঁ বাহিৰত আৰু নিজে শিকাই মেলি মানে তাতে বাহিৰতে শিকাই মেলি মই নিজে জব দিছোঁ। আৰু কিছুমান ল'ৰা মানে পঢ়ি শুনি বাহিৰত থাকেগৈ চিকিউৰিটি গাৰ্ড কৰি, সিহঁতবিলাককো কওঁ মই যে বাহিৰত আছোঁ কিবা শিকা কাম কৰ, যিটো কাম শিকিলে ঘৰত কৰিবও পাৰোঁ। যেনে মই এতিয়া শিকিলোঁ, শিকি আহি মই চেলুন নুখুলিলেও মই এতিয়া ঘৰত থাকিলেও কেঁচি এখন লৈ মই চুলি কাটিলেও মই পইচা পাম 50 টকাকৈ হ'লেও। তুমি এতিয়া ইনকম কিমান কৰা এনেই সুধিছোঁ আৰু কথাটো? ইনকম মানে ডেইলি ইয়াত বেছি নহয় বাৰু, এনেই কেতিয়াবা ফেচিয়েল চেচিয়েল বা ষ্টেজ আহিলে হয় মানে ডেইলি 1500-2000 থাকে তেনেকুৱা হৈ থাকে। তোমাৰ ইয়াত কোনো কৰ্মচাৰী নাই বেলেগ? আছে এজন, সি আজি ঘৰলৈ গৈছে। এজন আছে। বন্ধুসকল, এই আকাশৰ চেলুনখন আমাৰ একদম স্থানীয় আকাশ ডেকা ল'ৰা, ই এনেকুৱা এটা জীৱিকাতে ধৰিছে। আপোনালোকেও ইয়াক সহযোগিতা কৰিব, আপোনালোকে চেলুনলৈ আহিব। তুমি কি এইখনটো আৰু 4খন চেলুন আছে, তাতো চুলি কটা 50 টকা, মোৰ ইয়াত 50 টকা। বিশেষ মানে বেছি দামো নহয়, খালি কাটিং চাটিংবিলাক অকণমান বেলেগ ষ্টাইলত কৰোঁ মানে মই কওঁ। আৰু কিছুমান মানুহ মানে বিকচিক থাকে মানে ঘৰত, মানে পেৰালাইচিছ হয়, প্ৰেছাৰ ষ্ট্ৰক হয়, তেনেকুৱা সকলৰ মানুহকো মই ক'ব বিচাৰোঁ যদি থেৰাপি লাগে মোৰ হাতে থেৰাপি এবাৰ লৈ চাওক, কেনেকুৱা লাগে পিছত গম পাব। মানে তেনেকুৱা মানুহ মই ঠিক কৰোঁ থেৰাপি মাছাজৰ দ্বাৰা। কেৰেলিয়ান আয়ুৰ্বেদিক আৰু আপোনাৰ থাইলেণ্ডৰ থেৰাপিষ্ট হয়। কেৰেলিয়ান আয়ুৰ্বেদিক আৰু থাইলেণ্ডৰ থেৰাপিষ্ট হয়। এনেই মাছাজটো লৈ থাকিলে নিজৰ কাৰণে ভাল, বিকচিকৰ কাৰণে বুলি নহয়, নিজৰ দেহাটোৰ কাৰণে ভাল মানে মাছাজটো লৈ থাকিলে। আমাৰ অসমত কিছুমান মানুহ প্ৰায়ভাগ নাজানো বাৰু মাছাজটো কি বস্তু, ভাবে কি মালিচ কৰিব তেল অকণ লগাই লৈ তেনেকুৱা বুলি ভাবে, কিন্তু বাহিৰত যিখিনি মানে বাহিৰলৈ গৈছে সেইখিনি মানুহে মানে ভালকৈ গম পায় মানে মাছাজটো কি বস্তু। মাছাজটো লৈ থাকিলে ভাল, মানে কেইবাটাও বেনিফিট আছে। আপোনাৰ ব্লাড চাৰ্কুলেশ্যনৰ কাৰণে ভাল, নাৰ্ভৰ কাৰণে ভাল, ৰিলেক্সিঙো হয়, পেইন ৰিমুভ হয়, মানে বেছিক থাকিলে নাইকিয়া হয়, সেইটো কাৰণে ভাল আৰু মাছাজটো লৈ থাকিব লাগে। আৰু আপোনাৰ যিবিলাক চৰ্বি থাকে সেইবিলাকো কম হৈ যায়। ঠিক আছে, ধন্যবাদ জনাইছোঁ তোমালৈ। তোমাৰ জীৱিকা আৰু জীৱনৰ উন্নতি আমি আশা কৰিছোঁ। ইয়াতে আমি আজি শেষ কৰিছোঁ। পুনৰবাৰ ধন্যবাদ। ঠিক আছে।